মই আপোনালোকক স্পষ্টতাৰে কৈছো এইবাৰ বন্যপ্ৰাণীৰ নামত যোনে ব্লেকমেইলিং কৰিব আহিব তেওঁক ব্লেকমেইলিঙৰ কেছ লগাই কেনেকৈ জেলত ভৰাব লাগে এইটো আমাৰ কাম কাৰণ বন্যপ্ৰাণীৰ নামত ব্লেকমেইলিং কৰা মানুহ আছে এই কথাটো স্পষ্ট আজি পদ্ম হাজৰিকা ডাঙৰীয়াই যিটো আক্ষেপেৰে কৈছে আমাৰ ৰচিদ ডাঙৰীয়া আছে তেখেতেও জানে কথাটো গতিকে এনেকুৱা যিবিলাক বন্যপ্ৰাণীৰ লগত ব্লেকমেইলিং কৰিব আহিব অন্ততঃ মই মন্ত্ৰী হৈ থকালৈকে এই ব্লেকমেইলাৰবিলাকক বাচি থাকিব নিদিওঁ এই ব্লেকমেইলাৰক কেনেকৈ হেঁচা মাৰি ধৰিব লাগে বন্যপ্ৰাণীৰ প্ৰতি দায়িত্ব আমাৰ আছে বন্যপ্ৰাণীৰ প্ৰতি মৰম আমাৰ আছে পদ্ম হাজৰিকাতকৈ বেছি হাতীপ্ৰেমী মানুহ হ'ব নোৱাৰে কিন্তু পদ্ম হাজৰিকাকে হাতীৰ শত্ৰু হাতী মাৰিব যোৱা বুলি যোনে এলিগেশ্যন আনিব খোজে তেওঁ কিয় এলিগেশ্যন আনিছিল পইচা নোপোৱাৰ কাৰণে এলিগেশ্যন আনিছিল নেকি ব্লেকমেইলিং কৰিবৰ কাৰণে এলিগেশ্যন আনিছিল নেকি সেইটো চাই তেওঁৰ ওপৰত তেওঁৰ ওপৰত সম্পূৰ্ণ ব্যৱস্থা লোৱাৰ যিটো কাম মন্ত্ৰী হিচাপে এইটো মই কৰি যাম আৰু কৰিমেই এইবাৰ যে হাতীৰ বিচৰণস্থলী যোনে যোনে ধ্বংস কৰিছে সেই মানুহ সেই ঠাইবিলাকত আমি গৈ বিচৰণস্থলী স্থাপন কৰিব লাগিব আমি তাত এভেকশ্যন কৰিব লাগিব তাত গছপুলি লগাব লাগিব আৰু এই গছপুলি লগোৱা এভেকশ্যন কৰা যি আমাৰ লক্ষ্য এই লক্ষ্যত প্ৰতিজন বিধায়কে সমৰ্থন কৰি কামখিনি কৰিব লাগিব আপোনাৰ তাত যদি ফৰেষ্টত আপোনাৰ নিকটাত্মীয় কৰবাত ঘৰ বনাইছে বেদখল কৰিছে তাক ভঙাৰ ক্ষেত্ৰত আপুনি আগভাগ ল'ব লাগিব কাৰণ হাতীৰ পৰা হাতীক আমি সুৰক্ষা দিব লাগিব আপোনাৰ অঞ্চলত যি হ'ব তেনেকুৱা বেদখলখিনি মুক্ত কৰিবলৈ আমাক সকলোৱে সহায় কৰক সকলোৱে লাগি সহায় কৰক দ্বিতীয়তে পদ্ম হাজৰিকা ডাঙৰীয়াই যিটো কথা কৈছে আক্ষেপেৰে কৈছে যে আমাৰ গোৱালপাৰাৰ বিধায়ক বহি আছে তেওঁৰ তাতে গৈ তেওঁ এটা বিপদতে পৰিছিল বন্যপ্ৰাণীৰ মানে নকৰিবলগীয়া মানে মৰম বেছি এই মৰমবিলাক আচলতে ব্লেকমেইলিঙৰ লগত জড়িত হৈ থাকে মই আপোনালোকক স্পষ্টতাৰে কৈছো এইবাৰ বন্যপ্ৰাণীৰ নামত যোনে ব্লেকমেইলিং কৰিব আহিব তেওঁক ব্লেকমেইলিঙৰ কেছ লগাই কেনেকৈ জেলত ভৰাব লাগে এইটো আমাৰ কাম কাৰণ বন্যপ্ৰাণীৰ নামত ব্লেকমেইলিং কৰা মানুহ আছে এই কথাটো স্পষ্ট আজি পদ্ম হাজৰিকা ডাঙৰীয়াই যিটো আক্ষেপেৰে কৈছে আমাৰ ৰচিদ ডাঙৰীয়া আছে তেখেতেও জানে কথাটো গতিকে এনেকুৱা যিবিলাক বন্যপ্ৰাণীৰ লগত ব্লেকমেইলিং কৰিব আহিব অন্ততঃ মই মন্ত্ৰী হৈ থকালৈকে এই ব্লেকমেইলাৰবিলাকক বাচি থাকিব নিদিওঁ এই ব্লেকমেইলাৰক কেনেকৈ হেঁচা মাৰি ধৰিব লাগে বন্যপ্ৰাণীৰ প্ৰতি দায়িত্ব আমাৰ আছে বন্যপ্ৰাণীৰ প্ৰতি মৰম আমাৰ আছে পদ্ম হাজৰিকাতকৈ বেছি হাতীপ্ৰেমী মানুহ হ'ব নোৱাৰে কিন্তু পদ্ম হাজৰিকাকে হাতীৰ শত্ৰু হাতী মাৰিব যোৱা বুলি যোনে এলিগেশ্যন আনিব খোজে তেওঁ কিয় এলিগেশ্যন আনিছিল পইচা নোপোৱাৰ কাৰণে এলিগেশ্যন আনিছিল নেকি ব্লেকমেইলিং কৰিবৰ কাৰণে এলিগেশ্যন আনিছিল নেকি সেইটো চাই তেওঁৰ ওপৰত সম্পূৰ্ণ ব্যৱস্থা লোৱাৰ যিটো কাম মন্ত্ৰী হিচাপে এইটো মই কৰি যাম আৰু কৰিমেই এইবাৰ কাৰণ এই কথাবিলাকে আমাক বহুত ক্ষতি কৰে এই কথাবিলাকে আমাৰ বন্যপ্ৰাণীৰ ৰক্ষাৰ ক্ষেত্ৰত বা এনেকুৱা ধৰণৰ সমস্যাবিলাকত বহুত ক্ষতি কৰে আৰু ইয়াত মই মন্ত্ৰী হিচাপে অত্যন্ত কঠোৰ হ'ম আৰু অন্ততঃ সেইসকল মানুহক মই আজি সদনৰ পৰাই ক'ব বিচাৰিছোঁ যে এই ধৰণৰ ব্লেকমেইলিঙৰ দোকানখন বন্ধ কৰি দিয়ক ব্লেকমেইলিং যদি কৰিব যায় সেই ব্লেকমেইলিঙৰ দোকানীসকলক যিমান কঠোৰ হ'ব লাগে সিমান কঠোৰ হ'ম আৰু সিমান কঠোৰভাৱে কাম কৰিম গতিকে এইটো মোৰ ইয়াৰ পৰা এটা আগ্ৰহ থাকিব বাকী নিশ্চয়কৈ যিখিনি কথা কৈছে অত্যন্ত গুৰুত্বপূৰ্ণ সেইকাৰণে মই অহা 15 তাৰিখে ইতিমধ্যে মই অধ্যক্ষ মহোদয় তাত পত্ৰ দিছোঁ আপোনালোকে আজি বা কালিৰ ভিতৰত পত্ৰ পাব 15 তাৰিখে বাজেটৰ ডিছকাশ্যনৰ পিছতে আমি চেণ্ট্ৰেল হলত সকলোৱে বহিম হাতী মানুহৰ সংঘাত আৰু বান্দৰৰ উপদ্ৰৱ এই দুইটাৰ ওপৰত আপোনালোকৰ যি পৰামৰ্শ যি ধৰণৰ কথা আছে নিজৰ নিজৰ সমষ্টিৰ এপিক পইণ্টবিলাক ক'ত হয় কেনেকৈ হয় কি ধৰণৰ ছাজেশ্যন আপোনালোকৰ আছে এই গোটেইখিনি আপোনালোকে তাত দিব আৰু আপোনালোকৰ ছাজেশ্যনখিনি লৈ কিছু এক্সপাৰ্টৰ লগত আমি বহিম আৰু এই বছৰ যেহেতু বাজেটত আমি টকাও ৰাখিছোঁ বাজেটত ব্যৱস্থা আছে সেই বছৰে আমি সেই ধৰণৰ এটা পৰিকল্পনা ল'ম যি পৰিকল্পনাত কিছু বস্তু পাইলট হিচাপে হ'ব কাৰণ আজিতে ক'ব নোৱাৰোঁ সেইটো 100% সফল হ'বনে নাই গতিকে কিছুমান বস্তু পাইলট হিচাপে এইবাৰ কৰি চাম যদি সফল হয় হ্ৰস্বম্যাদী এইবিলাক খুব তীব্ৰভাৱে কৰিম আৰু দীৰ্ঘম্যাদী বনাঞ্চল সৃষ্টি কৰাৰ ক্ষেত্ৰত বনাঞ্চল বঢ়োৱাৰ ক্ষেত্ৰত যিমানখিনি কাম কৰিব লগা আছে আপোনালোকে নিৰ্দেশনা বা আপোনালোকে অনুৰোধ কৰক আপোনালোকে এটা ব্যৱস্থা দেখুৱাই দিয়ক আমি সম্পূৰ্ণৰূপে বনাঞ্চল সৃষ্টিৰ কাৰণে আপোনালোকৰ লগত কাম কৰিম